সাধাৰণতে আমি দেখা পাওঁ মানে মই একদম প্ৰথম প্ৰশ্ন বুলি ভাবোঁ যে পলিটিক্সটোৰ আৰম্ভণি সদায় মানে কনফ্লিক্টৰ মাজেদি আৰম্ভণি হয় মানে কিয় সদায় পলিটিক্সত কনফ্লিক্টটো থাকে কনফ্লিক্টটো থাকে বুলি ক'ব নোৱাৰি এতিয়া চোৱা আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ মই দলৰ এজন কৰ্মী বুলি কওঁ এজন মই কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ইণ্ডিয়ান কালচাৰ যিটো সনাতনী হিন্দু সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে সদায় পদক্ষেপ লৈ আছে আমি সেইকাৰণে সদায় কওঁ যে নেশ্যন ফাৰ্ষ্ট যোনটো চেণ্টিমেণ্ট ৰাষ্ট্ৰপ্ৰেম যোনটো চেণ্টিমেণ্ট ছেকেণ্ড দল থাৰ্ড ব্যক্তি স্বাৰ্থৰ কথাটো কৈছে ভাৰতীয় জনতা পাৰ্টীয়ে কিন্তু কনফ্লিক্টটো কিছুমান সন্দেহযুক্ত নাগৰিকৰ পৰাই তোমালোকে আহিছে তুমি দেখিছা এতিয়া যোনবোৰ উচ্ছেদ হৈ আছে সেইবোৰ সন্দেহযুক্ত নাগৰিকে হয় নে নাই সেই উচ্ছেদৰ ক্ষেত্ৰতো খিলঞ্জীয়া মানুহেতো আজি আমাৰ চৰকাৰখনৰ সপক্ষে মাত মাতিছে প্ৰত্যেকটো ক্ষেত্ৰতে কাশ্মীৰৰ ইছ্যুটো ক্ষেত্ৰত 8375 যিটো আৰ্টিকলৰ কথা আছে সেইটো কথা গোটেইটো ভাৰতবৰ্ষৰ মানুহেতো সমৰ্থন কৰিছে এতিয়া কনফ্লিক্টটো কিছুমান মুষ্টিমেয় মানুহে আনে যোনটো হয়তো দেশৰ প্ৰতি তেওঁলোকৰ যোনটো মৰম নাই দেশখনৰ প্ৰতি বা জাতিটোৰ প্ৰতি